যি হত্যাকাণ্ড এজন যুৱকক হত্যা কৰি জ্বলাই দিয়া সম্পৰ্কত আমি এটা গোচৰ ৰুজু কৰিছিলোঁ। গোচৰ নম্বৰ আপোনাৰ 117/24। এই গোচৰ সংক্ৰান্তত আমি তদন্ত কৰি যোৱাকালি মৃতকক আমি চিনাক্ত কৰিবলৈ সক্ষম হওঁ। ঘৰৰ সদস্য আহে, তেওঁলোকে ফটো চায় আৰু চিনাক্ত কৰাৰ পিছত অধিক তদন্তক্ৰমে আমি এই ঘটনাত মুঠ 6জন মানুহ জড়িত থকা আমি তথ্য প্ৰমাণ পাওঁ আৰু সেই তথ্যৰ ভিত্তিত যোৱাকালি 2জন আমি ডিগবৈৰ পৰা কৰায়ত্ব কৰোঁ আৰু অধিক সোধপোছক্ৰমে তেখেতলোকৰ লগত আৰু জড়িত থকা আমি 3জন কৰায়ত্ব কৰিবলৈ সক্ষম হৈছোঁ। ইয়াৰ টোটেল আমি 5জন কৰায়ত্ব কৰিছোঁ। তাৰে ভিতৰত 3জন CCL আছে, 2জন CCL আছে, 3জন মেজৰ একিউজ আছে। মেজৰ একিউজ 3জন আছে বাবু প্ৰসাদ শাহ, পংকজ প্ৰসাদ আৰু ঋতিক ভূপেশ। তো তেখেতলোকক আমি বৰ্তমান যি আইনগত ব্যৱস্থা আছে, আইনগত ব্যৱস্থা সম্পন্ন কৰি আমি মহামান্য আদালতত আজি তেখেতলোকক আমি হাজিৰ কৰাম আৰু বাকী যি তদন্তৰ প্ৰক্ৰিয়া চলি আছে, তেখেতলোকৰ যি ৱেপন ইউজ কৰিছিলে সেই ৱেপন আমি ব্যৱহাৰ কৰিছোঁ আৰু এখন স্কুটি আছে ভিক্টিমৰ, সেই ভিক্টিমৰ স্কুটিখন আমি উদ্ধাৰৰ কাৰণে চেষ্টা কৰি আছোঁ আৰু অতি শীঘ্ৰে আমি সম্পূৰ্ণ তদন্ত আচলতে তেওঁলোকে জনালে নেকি কি কাৰণত তেওঁ হত্যাৰ কৰিবলগীয়া হ'ল, কি কাৰণত আচলতে? তদন্তৰ ক্ৰমে আমি যিমানখিনি গম পাইছোঁ, জনামতে এজনৰ CCLৰ তেখেতৰ প্ৰতিশোধমূলক কিছুমান ধাৰা আছিলে। 2জন একেলগে কাম কৰিছিলে, আগতেও কাম কৰিছিলে, ডিব্ৰুগড়ত কাম কৰিছিলে আৰু কিছুমান কথাত সৰু সৰু কাজিয়া আছিলে আৰু তেনেকুৱা প্ৰতিশোধমূলক কিছুমান ইছ্যু আছে যিখিনি তেখেতে প্লেনিং কৰি থৈছিলে এই ঘটনা সংঘটিত কৰাৰ আৰু সেই সুপৰিকল্পিত প্ৰচেষ্টাত এই হত্যাকাণ্ডটো সংঘটিত হ'ল, আমি যিমানখিনি গম পাইছোঁ।